লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ 2025ৰ শুভাৰম্ভ জাতি জনগোষ্ঠীৰ ঐক্য সমন্বয় প্ৰতিফলিত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ 2025ৰ আজি শুভাৰম্ভ হয়। পুৱা বিহু পতাকা উত্তোলন শ্বহীদ তৰ্পণৰে প্ৰথম দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতেই বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। স্থানীয় বয়োজ্যেষ্ঠসকলৰ প্ৰদৰ্শনীমূলক হুঁচৰিয়ে উপস্থিত সকলোকে মুগ্ধ কৰি তোলে। আনহাতে যুৱতীসকলৰ জেং বিহু প্ৰতিযোগিতায়ো ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। আজিৰ পৰা 60 বছৰৰ আগতে লিডুত যি ৰঙালী বিহু অনুষ্ঠান আৰম্ভ হৈছিল আৰু সেই অনুষ্ঠানৰ আজি 60 বছৰৰ পিছত এক নিৰন্তৰ এই যাত্ৰা আৰু মই অতি গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে আজিৰ এই অনুষ্ঠানৰ এই বহাগী উৎসৱৰ মই এগৰাকী সভাপতি আৰু মোৰ অতি মৰমৰ ভাতৃ ৰাণজ্যোতি নেওগ ইয়াৰ সাধাৰণ সম্পাদক। ইমান ধুনীয়াকৈ অনুষ্ঠানবিলাক সম্পন্ন হৈছে, মোৰ সঁচাকৈ ভাবি ভাল লাগিছে আৰু লিডুৰ বাবে এইটো সেইকাৰণেই কৈছোঁ লিডুৰ বাবে এইটো মহেন্দ্ৰখন আৰু আমি লিডুৰ সকলো বিভিন্ন জনগোষ্ঠীৰ মানুহে আপোনাসকলে জানে লিডু এখন ক্ষুদ্ৰ ভাৰতৰ নিচিনা। ইয়াত ভাৰতৰ বিভিন্ন ৰাজ্যৰ মানুহ আহি ইয়াত বসবাস কৰিছে আৰু এক নতুন সংস্কৃতি ইয়াত গঢ়ি তুলিছে আৰু সেইবাবে লিডুৰ এই মোহনীয় খলবিলাকক আমি উপভোগ কৰিছোঁ প্ৰাণে প্ৰাণে। লিডুৰ এই দুদিনীয়া আজিৰ পৰা আৰম্ভ হৈছে, কালিলৈ ইয়াৰ পৰিসমাপ্তি ঘটিব আৰু আপোনাসকলে যেনেদৰে লিডুৰ এই যাত্ৰাত আপোনালোকে সহায়ৰ হাত আগবঢ়াইছে, মই আপোনাসকলক সকলোকে সাংবাদিক সন্থাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে আপোনালোকৰ সহযোগিতাই আৰু ৰাইজৰ সহযোগিতাই এই বিহুখনে যেন লিডুৰ আকাশ পতাল মুখৰিত কৰিব। ধন্যবাদ। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি এছিয়াৰ প্ৰথম ক্ষুদ্ৰ ঔদ্যোগিক চহৰ লিডুত প্ৰতিফলিত হয় ঐক্য সংহতিৰ এক অপূৰ্ব সমন্বয়। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। বিহুৰ বতৰ অসমৰ বিভিন্ন প্ৰান্তত বিহু সন্মিলন আয়োজিত হৈছে। ব্যক্তিক্ৰম নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু অঞ্চলতো। লিডুৰ এখন অত্যন্ত পুৰণি এখন বিহু সন্মিলন, যিখন বিহু সন্মিলনৰ সৈতে লিডুৰ সকলো জ্যেষ্ঠ ব্যক্তি জড়িত হৈ আছে। 60তম লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰ আয়োজন হৈছে। বিভিন্ন প্ৰতিযোগিতাৰে আচলতে বিহুখন সজাই তোলা হৈছে। বিহুগীত, বিহু নাচ, ঢোল বাদন, ইয়াৰ লগতে মৌকুঁৱৰী, বিহুৱতী, চেমনীয়া হুঁচৰি, গাভৰু বিহু আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু লগতে সাংস্কৃতিক অনুষ্ঠান আছে য'ত মৰাণৰ জনপ্ৰিয় শিল্পী ৰাজা বৰাই ইয়াত সংগীতানুষ্ঠান পৰিৱেশন কৰিব। আচলতে বিহু সন্মিলনৰ জৰিয়তে নতুন প্ৰজন্মক যাতে বিহু সংস্কৃতিৰ সৈতে আমি জড়িত কৰি কৰাই লৈ ভৱিষ্যত সময়ত আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ সদায় চিন্তা চৰ্চা চলি আহিছে। আৰু লিডু এটা অত্যন্ত খুব এটা বেলেগ এটা অঞ্চল, যিটো অঞ্চলত আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি আগতে কৈছোঁ। ইয়াত ক্ষুদ্ৰ জাতীয় সত্তা আছে, যিধৰণে বাংলা ভাষীৰ পৰা আৰম্ভ কৰি অন্যান্য জাতি জনগোষ্ঠীৰ লোক আছে। গতিকে এই অঞ্চলটোৰ এটা বৈশিষ্ট্য বেলেগ। আমি সদায় চেষ্টা কৰোঁ যে সকলো জাতি জনগোষ্ঠীক লৈ কেনেকৈ একত্ৰিত হৈ আমি অসমীয়া সমাজখন আগুৱাই লৈ যাব পাৰোঁ, বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব পাৰোঁ। সেই চিন্তা চৰ্চা আমাৰ সদায় থাকে আৰু এই বিহুটো আমি আৰু এটা প্ৰতিফলন আমি নিশ্চিতভাৱে আগন্তুক সময়ত ঘটাবলৈ চেষ্টা কৰিম। ৰিপৰ্টাৰ লাইভ।